ألم أعهد إليكم يا بني آدم ألا تعبدوا الشيطان إنه لكم عدو مبين হে আদম সন্তান, মই তোমালোকক এই মৰ্মে নিৰ্দেশ দিয়া নাছিলো নে যে তোমালোকে শয়তানৰ উপাসনা নকৰিবা, কাৰণ সি তোমালোকৰ প্ৰকাশ্য শত্ৰু। وأن اعبدوني هذا صراط مستقيم আৰু কেৱল মোৰেই ইবাদত কৰা, এইটোৱে নিশ্চয় সৰল পথ। ولقد أضل منكم جبلا كثيرا أفلم تكونوا تعقلون আৰু নিশ্চয় শয়তানে তোমালোকৰ বহুত আগত বিভ্ৰান্ত কৰিছিল, তথাপিও তোমালোকে অনুধাৱন কৰা নাইনে? هذه جهنم التي كنتم توعدون এইখনে হৈছে সেই জাহান্নাম, যাৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল। اصلوها اليوم بما كنتم تكفرون আজি তোমালোকে ইয়াত দগ্ধ হোৱা, কিয়নো তোমালোকে কুফৰি কৰিছিলা। اليوم نختم على أفواههم وتكلمنا أيديهم وتشهد أرجلهم بما كانوا يكسبون আজি আমি সিহঁতৰ মুখত মোহৰ মাৰি দি সিহঁতৰ হাতে আমাৰ লগত কথা পাতিব, আৰু সিহঁতৰ ভৰিয়ে সাক্ষ্য দিব সিহঁতৰ কৃতকৰ্মৰ। ولو نشاء لطمسنا على أعينهم فاستبقوا الصراط فأنى يبصرون আৰু আমি ইচ্ছা কৰিলে নিশ্চয় সিহঁতৰ চকুবোৰক লোক কৰি দিলোহেঁতেন, তেতিয়া সিহঁতে পথ অন্বেষণত দৌৰি ফুৰিলেও কোনো কামত নাহিব, কাৰণ কেনেকৈনো দেখা পাব। ولو نشاء لمسخناهم على مكانتهم فما استطاعوا مضيا ولا يرجعون আৰু আমি ইচ্ছা কৰিলে সিহঁতৰ নিজ নিজ স্থানতে আকৃতি পৰিৱৰ্তন কৰি দিব পাৰিলোহেঁতেন, ফলত সিহঁতে আগুৱাই যাব নোৱাৰিলেহেঁতেন আৰু উভতিও আহিব নোৱাৰিলেহেঁতেন। ومن نعمره ننكسه في الخلق أفلا يعقلون আৰু আমি যাক দীৰ্ঘ জীৱন দান কৰোঁ, সৃষ্টি অৱয়ৱত তাৰ অৱনতি ঘটাওঁ, তথাপিও সিহঁতে বুজি নাপায় নে? وما علمناه الشعر وما ينبغي له إن هو إلا ذكر وقرآن مبين আমি ৰাসূলক কাব্য ৰচনা কৰা শিকোৱা নাই, আৰু এইটো তেওঁৰ বাবে শোভনীয় নহয়। নিশ্চয় এইখন হৈছে কেৱল এটা উপদেশ আৰু সুস্পষ্ট কোৰআন, لينذر من كان حيا ويحق القول على الكافرين যাতে ই জীৱিতসকলক সতৰ্ক কৰিব পাৰে, লগতে কাফিৰসকলৰ বিৰুদ্ধে শাস্তিৰ কথা সত্য বুলি প্ৰমাণিত হয়। أولم يروا أنا خلقنا لهم مما عملت أيدينا أنعاما فهم لها مالكون সিহঁতে লক্ষ্য কৰা নাইনে যে আমাৰ হাতেৰে প্ৰস্তুত কৰা বস্তুসমূহৰ মাজত আমি সিহঁতৰ বাবে ঘৰচীয়া জন্তু সৃষ্টি কৰিছোঁ, অথচ সিহঁতেই সেইবোৰৰ মালিক। وذللناها لهم فمنها ركوبهم ومنها يأكلون আৰু আমি সেইবোৰক সিহঁতৰ বশীভূত কৰি দিছোঁ, ফলত সেইবোৰৰ কিছু সংখ্যক হৈছে সিহঁতৰ বাহন আৰু কিছুমানক সিহঁতে ভক্ষণ কৰে। ولهم فيها منافع ومشارب أفلا يشكرون আৰু সিহঁতৰ বাবে এইবোৰৰ মাজত আছে বহুতো উপকাৰ, লগতে আছে পানীয় উপাদান, তথাপিও সিহঁতে কৃতজ্ঞতা প্ৰকাশ নকৰিবনে? واتخذوا من دون الله آلهة لعلهم ينصرون তথাপিও সিহঁতে আল্লাহৰ পৰিৱৰ্তে অন্য ইলাহ গ্ৰহণ কৰিছে, এই আশাত যে সিহঁতে সহায়প্ৰাপ্ত হ'ব। لا يستطيعون نصرهم وهم لهم جند محضرون কিন্তু সেইবোৰে সিহঁতক সহায় কৰিবলৈ সক্ষম নহয়, বৰং সেইবোৰক সিহঁতৰ বিৰুদ্ধে বাহিনী ৰূপে উপস্থিত কৰা হ'ব। فلا يحزنك قولهم إنا نعلم ما يسرون وما يعلنون এতেকে সিহঁতৰ কথাই যেন তোমাক চিন্তিত নকৰে, নিশ্চয় আমি জানো সিহঁতে যি গোপন কৰে আৰু সিহঁতে যি প্ৰকাশ কৰে। أولم ير الإنسان أنا خلقناه من نطفة فإذا هو خصيم مبين মানুহে লক্ষ্য নকৰে নেকি যে আমি তাক সৃষ্টি কৰিছোঁ শুক্ৰবিন্দুৰ পৰা, তথাপিও সি পাছত প্ৰকাশ্য বিতণ্ডকাৰী হৈ পৰে। وضرب لنا مثلا ونسي خلقه قال من يحيي العظام وهي رميم আৰু সি আমাৰ বিষয়ে উপমা ৰচনা কৰে, অথচ সি নিজৰ সৃষ্টিৰ কথা পাহৰি যায়।
সি কয় হাড়ৰ ভিতৰত কোনে প্ৰাণ সঞ্চাৰ কৰিব যেতিয়া ই জ্বলি কৈ গেলি পচি যাব قل يحييها الذي أنشأها أول مرة وهو بكل خلق عليم কোৱা তেওঁই তাত প্ৰাণ সঞ্চাৰ কৰিব যিজনে ইয়াক প্ৰথমবাৰ সৃষ্টি কৰিছে আৰু তেওঁ প্ৰতিটো সৃষ্টি সম্পৰ্কে সম্যক পৰিজ্ঞাত الذي جعل لكم من الشجر الأخضر نارا فإذا أنتم منه توقدون তেওঁই তোমালোকৰ বাবে সেউজীয়া গছৰ পৰা জুই উৎপন্ন কৰে ফলত তোমালোকে তাৰ পৰা অগ্নি প্ৰজ্বলিত কৰা أوليس الذي خلق السماوات والأرض بقادر على أن يخلق مثلهم بلى وهو الخلاق العليم যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে তেওঁ সিহঁতৰ অনুৰূপ পুনৰ সৃষ্টি কৰিবলৈ সক্ষম নহয়নে নিশ্চয় সক্ষম তেওঁ মহাস্ৰষ্টা সৰ্বজ্ঞ إنما أمره إذا أراد شيئا أن يقول له كن فيكون তেওঁৰ বিষয়টো এনেকুৱা যে তেওঁ যেতিয়া কোনো বস্তুৰ ইচ্ছা কৰে তেতিয়া কেৱল কয় হ ফলত সেইটো তৎক্ষণাৎ হৈ যায় فسبحان الذي بيده ملكوت كل شيء وإليه ترجعون এতেকে পবিত্ৰ আৰু মহান সেই সত্তা যাৰ হাতত আছে প্ৰত্যেক বিষয়ৰ সাৰ্বভৌম কৰ্তৃত্ব আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হবা بسم الله الرحمن الرحيم আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত والصافات صفا শপত শাৰীবদ্ধ ফিৰিষ্টাসকলৰ فالزاجرات زجرا লগতে কঠোৰ ধমক প্ৰদানকাৰীসকলৰ فالتاليات ذكرا আৰু উপদেশ গ্ৰন্থ তিলাৱৎকাৰীসকলৰ إن إلهكم لواحد নিশ্চয় তোমালোকৰ উপাস্য হৈছে এজন رب السماوات والأرض وما بينهما ورب المشارق যিজন আকাশসমূহ পৃথিৱী আৰু এই দুইৰ মধ্যৱৰ্তী সকলো বস্তুৰ প্ৰতিপালক আৰু উদয়স্থলসমূহৰ প্ৰতিপালক إنا زينا السماء الدنيا بزينة الكواكب নিশ্চয় আমি নিকটৱৰ্তী আকাশখনক নক্ষত্ৰৰাজিৰ সৌন্দৰ্যৰে সুশোভিত কৰিছোঁ وحفظا من كل شيطان مارد আৰু ইয়াক ৰক্ষা কৰিছোঁ প্ৰত্যেক বিদ্ৰোহী শয়তানৰ পৰা لا يسمعون إلى الملأ الأعلى ويقذفون من كل جانب ফলত সিহঁতে ঊৰ্ধ্বজগতৰ একোৱে শুনিব নোৱাৰে কাৰণ কেওফালৰ পৰা সিহঁতৰ প্ৰতি নিক্ষেপ কৰা হয় উল্কাপিণ্ড دحورا ولهم عذاب واصب সিহঁতক খেদি পঠিওৱাৰ বাবে আৰু সিহঁতৰ বাবে আছে অবিৰাম শাস্তি إلا من خطف الخطفة فأتبعه شهاب ثاقب কিন্তু হঠাৎ কোনোবাই কিবা শুনিলে জ্বলন্ত উল্কাপিণ্ডই তাৰ প্ৰতি চোচা লয় فاستفتهم أهم أشد خلقا أم من خلقنا إنا خلقناهم من طين لازب এতেকে অবিশ্বাসীসকলক সুধি চোৱাচোন সৃষ্টিৰ ক্ষেত্ৰত সিহঁত বেছি জটিল নে আমি আন যিবোৰ সৃষ্টি কৰিছোঁ সেইবোৰ অধিক জটিল আমি সিহঁতক দেখোন আলতীয়া মাটিৰ পৰাহে সৃষ্টি কৰিছোঁ بل عجبت ويسخرون বৰং তুমি বিস্ময় বোধ কৰিছা আৰু সিহঁতে বিদ্ৰূপ কৰি আছে وإذا ذكروا لا يذكرون আৰু যেতিয়া সিহঁতক উপদেশ দিয়া হয় তেতিয়া সিহঁতে সেয়া গ্ৰহণ নকৰে وإذا رأوا آية يستسخرون আৰু যেতিয়া সিহঁতে কোনো নিদৰ্শন দেখে তেতিয়া সিহঁতে উপহাস কৰে وقالوا إن هذا إلا سحر مبين আৰু কয় এইটো দেখোন সুস্পষ্ট যাদুৰ বাহিৰে আন একো নহয় أإذا متنا وكنا ترابا وعظاما أإنا لمبعوثون আমি যেতিয়া মৃত্যুবৰণ কৰিম লগতে মাটি আৰু অস্থিত পৰিণত হ'ম তথাপিও আমাক পুনৰুত্থিত কৰা হ'বনে أوآباؤنا الأولون আৰু আমাৰ পিতৃপুৰুষসকলকো قل نعم وأنتم داخرون কোৱা হয় আৰু তেতিয়া তোমালোক হ'ব লাঞ্ছিত فإنما هي زجرة واحدة فإذا هم ينظرون এতেকে সেয়া হ'ব কেৱল এটা প্ৰচণ্ড ধমক ফলত তৎক্ষণাৎ সিহঁতে থৰ লাগি চাই থাকিব
وقالوا يا ويلنا هذا يوم الدين আৰু সিহঁতে ক'ব, হাই দুৰ্ভাগ্য আমাৰ, এইটোৱে দেখোন প্ৰতিদান দিৱস। هذا يوم الفصل الذي كنتم به تكذبون সিহঁতে কোৱা হ'ব, এইটোৱে হৈছে ফাইছালাৰ দিন, যিটোক তোমালোকে অবিশ্বাস কৰিছিলা।